নমস্কাৰ মেথছ কেমিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 10 ৰ যেটো পুনৰালোচনা চেপ্টাৰ আছে আমাৰ R1 R2 R3 R5 এৰেকে আছে আমি তাৰ ওপৰত আমি আলোচনা কৰিবলৈ আমি আগবাঢ়িছো আৰু প্ৰথম যেটো পাৰ্ট আছে R1 তাত আমাৰ মেইন কনসেপ্টটো হৈছে সমানুপাত আৰু আমি অলৰেডি আগতে পাইছো বা সমানুপাত অনুপাত হয় না সেইটো আমি পাইছো তাৰ ওপৰত আমি অলপ ডিসকাস কৰিম তাৰ নেক্সট হৈছে প্ৰত্যক্ষ বিচৰণ আৰু কি হৈছে পৰোক্ষ বিচৰণ তাক আমি প্ৰপোৰ্শন আৰু ইনভাৰ্সলি প্ৰপোৰ্শনাল বুলি আমি কম এতিয়া আমাৰ প্ৰথম কথাটো হৈছে কি যে আমি আমাৰ সমানুপাত বুলি ক'লে আমি কি বুঝো সমানুপাত বুলি ক'লে মেইন কনসেপ্টটো কি হৈছে যদি সাপোজ a, b, c আৰু d এই a b c d এই চাৰিটা যদি প্ৰপোৰ্শন হৈ থাকে সমানুপাত হৈ থাকে তাৰ ৰেশিওটো কি হ'ব জানানে a:b ইয়াত আমি চাৰিটা ফুট দিও চাৰিটা ফুট মানে কি বুজায় সমানুপাত বুজায় ঠিক আছে তে কি হ'ব c:d ঠিক আছে এতিয়া সব কথাটো কেনেকুৱা যেতিয়া আমি এই a b c d চাৰিটা বস্তু সমানুপাতত আছে বুলি আমি প্ৰুফ কৰিব লগিয়া হয় তেতিয়া কি হৈ যাব মানে আমি এইকেইটা কি বুলি কওঁ আৰু এইকেইটা কি বুলি কওঁ মধ্যপদ বুলি কওঁ এইকেইটাক আমি অন্তপদ বুলি কওঁ এটা চাব এই প্ৰথম পদৰ লাষ্ট পদটো কি হ'বগৈ আমি যদি মাল্টিপ্লাই কৰো ইকুয়াল টু কি হ'বগৈ b * c মানে বস্তুটো কি হ'বগৈ আমি প্ৰথমটো আৰু শেষৰটো যদি মাল্টিপ্লাই কৰি যেটো ৰিজাল্ট পাম তাৰ ৰিজাল্ট ইকুয়াল টু কি হ'বগৈ b * c মানে মাজৰ দুটা ঠিক আছে আৰু আমি কি লিখিব পাৰো বস্তুটো মানে এই প্ৰান্তৰ দুটা যি দুটা আছে প্ৰান্ত মানে আমি কি লিখিব পাৰো চা প্ৰান্তৰ দুটাৰ আৰু পূৰণফল ইকুয়াল টু হৈছে মাধ্য দুটাৰ পূৰণফল তে এই প্ৰান্তৰ দুটাৰ পূৰণফলটো ইকুয়াল কি হ'বগৈ মাধ্য দুটাৰ পূৰণফল যেতিয়া যিকোনো নাম্বাৰ যদি আমি চেক কৰিব লগা হয় সমানুপাত আছে নে নাই এটা আমি কি কৰিব লাগিব প্ৰথমটো আৰু লাষ্টটো মাল্টিপ্লাই কৰি চাম আৰু মিডল দুটা আমি মাল্টিপ্লাই কৰি চাম যদি সমান লাগে তাহলে এই সংখ্যাকেইটা কি হ'বগৈ সমানুপাতত আছে ঠিক আছে তাৰপিছত নেক্সট টপিকটো হ'ল পৰোক্ষ বিচৰণ এতিয়া এই পৰোক্ষ বিচৰণ বুলি কোৱাৰ লগে লগে পৰোক্ষ বিচৰণৰ কনসেপ্টটো কেনেকুৱা যেতিয়া আমি অলৰেডি আগতে পাইছিলো আমি কি পাইছিলো পৰোক্ষ বিচৰণ মানে হৈছে যে এটা বস্তু যদি বাঢ়ি যায় তেতিয়া ইটো বস্তু বাঢ়ি যাব ঠিক আছে এতিয়া চাব ধৰক কথা এটা কৈছো দেই আমি ধৰক আমাৰ ঘৰত ধৰক কি কৰিছো আমি বস্তু আনিছো কেনেকুৱা ধৰণৰ আমি 5 জন মানুহ আছো 5 জন ধৰক সাপোজ মানুহে কি কৰিছো যে আমি 5 কেজি চাউলৰ ধৰক ভাত খাইছো তে 10টা মানুহ হলে কি হ'ব আৰু 5 কেজি বাঢ়ি যাব মানে আকৌ বেছি হৈ যাব না যায় চাক মানুহ বাঢ়াৰ লগে লগে কি হ'ব চাউলো বাঢ়ি যাব হয়নে কথাটো তে এতিয়া এই ই বাহুতে ই বাঢ়িছে হয়নে বা আউট অফ চাবছো কেনে কনসেপ্ট এটা আছে যে ধৰক আপুনি ধৰক 1 ঘন্টা ধৰক 5 কিলোমিটাৰ গৈছে 2 ঘন্টাত 10 কিলোমিটাৰ 3 ঘন্টাত আৰু 5 কিলোমিটাৰ এই টাইম বাঢ়াৰ লগে লগে আপোনাৰ ডিসটেন্সটো বাঢ়ি গৈ আছে এইটো হৈছে সমানুপাত মানে আপোনাৰ কি হ'বগৈ এটো প্ৰত্যক্ষ বিচৰণ বুলি ক'ব ঠিক আছে আৰু পৰোক্ষ বিচৰণটো মানে কেনেকুৱা হৈ যায় যেতিয়া বস্তু এটা বস্তু বাঢ়ি যাব তে ইটো বস্তু কমি যায় এই ধৰক এতিয়া আপোনাৰ ঘৰতে চাব কেনেকুৱা 5 জন মিস্ত্ৰী আহিলে এটা গাঁত খানিবলৈ 5 জন মিস্ত্ৰী আহিছে কেইদিন সময় লাগিলে 2 দিন লাগিলে যদি এদিন এজন আহে তেতিয়া বেছি দিন লাগিব সাথে এজন আহাৰ লগে লগে কামটো বেছি দিন নলে গুছি গ'ল হয়নে কথাটো যদি বেছিকে আহে 10 জন আহি গলে এদিনতে কামটো হ'ব চাক মানুহৰ সংখ্যা বাঢ়িছে কামৰ হেতু কমিছে এটা বাঢ়িছে এটা কমি গ'ল না এইটো হৈ গ'ল আপোনাৰ কি বুলি ক'ব এটো হ'বগৈ পৰোক্ষ বিচৰণ ঠিক আছে এটা হল প্ৰত্যক্ষ বিচৰণ আৰু এটা হৈছে পৰোক্ষ বিচৰণ ঠিক আছে এতিয়া আমি আহি গলো আমাৰ মেইন কনসেপ্ট আমাৰ জলে আছে R1 যেটো অনুশীলনী আছে আমি অনুশীলনীৰ মাজলে আমি আগবাঢ়িছো এতিয়া তাৰ আমাৰ প্ৰথম কোৱেশ্চনটো আমাৰ কেনেকৈ আছে আমি যদি চাবলৈ যাওঁ তাৰ আমাৰ কৈছে কি যে আমাৰ সমানুপাতত আছে নে নাই আমাক চেক কৰিব দিছে এটা চাব কি দিছে ইয়াত আমাক কেনেকুৱা সমানুপাতত আছে নে আমাক চেক কৰিব দিছে এতিয়া আমি যদি চাওঁ অনুশীলনী R1 চাব R1 মই লিখিলো কোনটো R1 এতিয়া R1 ৰ 1 to a কি দিছে সব a কি দিছে যে 12:21 আৰু 32:36 56 আমাক দিয়া হৈ আছে কৈছে কি যে এই সংখ্যাকিটা সমানুপাতত আছে নে নাই আমাক চেক কৰিব দিছে অকমান আগতে আমাক কনসেপ্ট দিছিল কি দিছিল যে প্ৰান্তৰ দুটাৰ পূৰণফল ইকুয়াল টু মধ্য দুটাৰ পূৰণফল যদি সমান ওলায়
সমানুপাতত আছে আৰু যদি নোলায় তে সমানুপাতত নাই এতিয়া আমি চাম এতিয়া আমাৰ কি হৈছে চাব ইয়াত প্ৰান্তৰ দুটা বুলি ক'লে কোন দুটা আহিব 12 আহিব আৰু এইফালে কি আহিব 56 হয় না একদম সিম্পল চাব 12 into 56 এতিয়া মই পূৰণ কৰোছো কেনে হ'ব পূৰণ কৰিলে মই যদি কৰি চামগে পূৰণটো 56 6 দুগুণ 12 2 উকলিত 1 6 7 হৈ গ'ল 10 শূন্য উকলিত 1 60 276 মানে কেনে হ'ব 672 ঠিক আছে নেক্সট কি আছিল মাধ্যমটা পূৰণফল কি কি হ'ব 21 আৰু 32 তে কেনে হ'ব 21 into 32 এটা কেনে হ'ব মই পূৰণ কৰি চাও 21 32 2 1 2 2 2 4 3 6 2 7 6 672 এটা চাকচোন কথাটো u 672 ওলালে u 672 এটা এটো কি আছিল প্ৰান্তৰ দুটাৰ পূৰণফল প্ৰান্তৰ পূৰণফল আৰু ই কি আছিল মাধ্যৰ পূৰণফল মাধ্যৰ পূৰণফল এটা চাচোন 672 672 ওলাই গ'ল না এটা কি হ'ব গৈ এটাকে প্ৰান্তৰ পূৰণফল ইকুৱেল মাধ্যৰ পূৰণফল তে কি হ'ব গৈ এটাকে 12:21 আৰু 32:56 সমানুপাতত আছে সমানুপাতত আছে কোনে বুজিব পাৰিছনে বস্তু একদম ইজি একো কৰিব লগা নাই জাস্ট আমি প্ৰথমতে আৰু লাষ্টতে মাল্টিপ্লাই কৰিব লাগে মিডল দুটা মাল্টিপ্লাই কৰিব লাগে যদি বস্তুটা ইকুৱেল লৈছে তেতিয়াহ'লে সমানুপাতত আছে আৰু যদি নাই ওলাই তেনেহ'লে নহ'ব কথা বুজিব পাৰিছো তেনে নেক্সটটো চাওঁ নেক্সটটো আমাৰ কি দিয়া আছে 18 নেক্সট আমাৰ কি দিছে চাব মই মুছি লৈছো এখন আৰু আমি এই গোটেই কনসেপ্টটো আমাৰ কি হৈ যায় আমি এমসিকিউ আহে বেছিকে এই কোৱেশ্চন কিটা আমাৰ কি হৈ যায় এমসিকিউ আহে আমাৰ অংকটো কৰিবলৈ খুব কম দিয়ে আমাৰ এমসিকিউ আহে কি দিছে চাব 18:30 বি ৰব কোৱেশ্চনটো 18:30 আৰু দিছে 14:21 এতিয়া আমি এটা কৰিম এতিয়া কি হ'ব চাব প্ৰান্তৰ পূৰণফল প্ৰান্ত বুলি ক'লে কি হ'ব এতিয়া 18 ইনটু কোন আহিব 21 এতিয়া চাব পূৰণ কৰিব লাগিব নেক্সট মাধ্য দুটাৰ পূৰণফল 30 into 14 ঠিক আছে এই পূৰণ কৰি চাওচোন কি হ'ব 18 এফালে হ'ব 21 8 গুণ 8 1 8 গুণ 16 6 উকলিত 1 2 1 3 কি হ'ব 8 এটো হ'ব 7 এটো হ'ব 3 ঠিক আছে নেক্সট 30 into 14 0 4 3 গুণ 12 0 এটো হ'ব 3 কি হ'ব 0 2 4 এটো হ'ব 420 এটো হ'ব 378 দেখোন এই দুটা বস্তু আমাৰ মিলিছে না নাই মিলা তে নাই মিলা হলে কি হ'ব গৈ এটাকে প্ৰান্তৰ পূৰণফল নট ইকুৱেল টু মাধ্যৰ পূৰণফল তে মই কি লিখিম গৈ এটাকে 18:30 আৰু 14:14 কি হ'ব গৈ 21 সমানুপাতত কি হ'ব নাই ঠিক আছে কিয় নাই কাৰণ যেহেতু ইহঁতৰ সমান কৰোৱা নাই ঠিক আছে বুজিব পাৰিছো কথাটো ওকে আমি সি নম্বৰ কোৱেশ্চনটো বাজলে আমি আগবাঢ়ো এত কি দি আছে চাব that 22:33 সি নম্বৰ কোৱেশ্চনটো নেক্সট কি দিছে 33:24 এতিয়া ইয়াত কি হৈ আছে বস্তুটো চাব ইয়াত সেই একেটা কনসেপ্টতে ইমান টান নহয় বস্তুটো আমি চালে হৈ গল প্ৰান্তৰ পূৰণফল কি হ'ব 22 into কি হ'ব 24 ওকে 22 into 24 নেক্সট কি হ'ব 33 into 33 এটা বস্তু কি জানেনে মই আপোনালোকক এটা কথা কৈ দিও এই দুখৰীয়া যেটো পূৰণ এটা শৰ্ট ট্ৰিক্স আছে আপোনালোকে মোৰ লিংকত গৈ পেলাই আপোনালোকে ইয়া চাবচোন হেৰিয়ত ইয়া শৰ্টস বিলাকত মই দুখৰীয়া পূৰণ বা তিনিখৰীয়া পূৰণৰ কিবা শৰ্ট ট্ৰিক্স দিছা হৈ আছে আপোনালোকে মুখতে পূৰণটো কৰিব পাৰিব সো আপোনালোকে ট্ৰাই কৰি চাব আপোনালোকৰ ইজি হ'ব মই মুখতে কৰিব ট্ৰাই কৰিছো কেন হ'ব 4 দুগুণ 8 হ'ব 2 দুগুণ 4 4 দুগুণ 8 28 12 2 কলিল 1 4 1 5 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 18 হৈ যাব 18 8 হ'ব কলিল 1 3 3 9 1 10 চাক আপোনালোকে চাগে ধৰিব পৰা নাই কি মই কেনেকৈ কৰিছো হলে আপোনালোকে শৰ্টটো চাই ললে আপোনালোক শৰ্ট ট্ৰিক্সটো বুজি পাই যাব একো নাই মই দেখাই দিব ট্ৰাই কৰিছো চাব 22 into 24 আছে 4 দুগুণ 8 লিখি ললো নেক্সট আপোনালোকে cos পূৰণ কৰকচোন
2 দুগুণ 4 হ'ব 4 দুগুণ 8 হ'ব 2 দুগুণ 4 এফালে হ'ব 4 দুগুণ 8 8 আছে কিমান 12 12 কেন হ'ব কয় 2 উকলিব 1 2 দুগুণ 4 4 1 5 528 ঠিক আছে নেক্সট যদি চাবলৈ যাওঁ 33 কেন হ'ব 3 3 গুণ 9 3 3 গুণ 9 3 3 গুণ 9 মানে 18 উকলিলে 10 এই দুটা নাম্বাৰ মিলিছে জানো নাই মিলা মানে কেৱল এটাকে প্ৰান্তৰ পূৰণফল নট ইকুৱেল টু মাধ্যৰ পূৰণফল কি লিখিম মই এতিয়া 22:33 আৰু 33:24 সমানুপাতত নাই ঠিক আছে আমি বুজিব পাৰিছো সাগে একেটা কনসেপ্ট একদম সিম্পল কথা ফাৰ্স্ট টু লাষ্ট টু মাল্টিপ্লাই কৰিব লাগে মিডল দুটা মাল্টিপ্লাই কৰিব লাগে আৰু মাল্টিপ্লাই কৰি যদি ইকুৱেল আছে তাহলে সমানুপাতত আছে আৰু যদি নাই হয় তাহলে সমানুপাতত নাই কিয়া ঠিক আছে নেক্সট আহি গল ডি নম্বৰ কোৱেশ্চন টলে ডিত কি দিছে চাব কৈছে কি যে 24:28 24:28 দিছে নেক্সট দিছে 20:25 20:25 তো এতিয়া আমাক কি কৈছে কয় এতিয়া এই অনুপাত দুটা আমাৰ সমানুপাতত আছে নে আমাক চেক কৰিব দিছে এতিয়া একদম সিম্পল আমি একো কৰিব লগা কথা নাই আইদৰ আগৰ নিচিনা কি কৰিব লাগিব প্ৰান্তৰ দুটা পূৰণফল কৰিব লাগিব আৰু কি কৰিব লাগিব মিডল দুটা মাল্টিপ্লাই কৰিব লাগিব এটা চাব কি হ'ব 24 ইনটু কেন হ'ব 25 নেক্সট কি হ'ব 28 ইনটু 20 এটা মাল্টিপ্লাই কৰি চাওকচোন ৰ 25 ইনটু 24 5 4 গুণ 20 শূন্য উকলিল 2 4 দুগুণ 8 কেন হ'ব 100 5 দুগুণ 10 শূন্য উকলিল 50 006 এটা কেন হ'ব 600 হৈ যাব ঠিক আছে নেক্সট 28 আৰু 20 লগত মাল্টিপ্লাই কৰিব লাগে এটা চাব 28 আৰু 20 লগত মাল্টিপ্লাই কৰো 20 কেন হ'ব 0 8 দুগুণ 16 8 দুগুণ 16 উকলিল 1 4 1 5 কেন হ'ব 560 এটা আছে মিলিছে নাই বাৰু নাই মিলা যেটা কি হ'ব প্ৰান্তৰ পূৰণফল নট ইকুৱেল টু মাধ্যৰ পূৰণফল এটাকে কি হ'ব যে 24:28 আৰু 20:25 কি হৈছে সমানুপাতত নাই তুমি বুজিব পাৰিছা নে বাৰু একদম ইজি কোৱেশ্চন এটা আৰু এইকেইটা আমি চাব লাগিব আমি পাৰিম একদম ইজি হয় ঠিক আছে আৰু এইটো আছিল এক নম্বৰ কোৱেশ্চনটো কনসেপ্ট ঠিক আছে আমি এতিয়া সেকেন্ড নম্বৰ কোৱেশ্চনটোলৈ মাজলৈ আমি আগবাঢ়ো কিন্তু এটো একেটা ষ্টাইলতে আছে তো ইয়াত কি দিছে চাব সেকেন্ড কোৱেশ্চনত কি দিছে 2668 ইয়াৰ কি ৰেশিও বুলি দি দিয়া নাই ইয়াত খালি কি কৈছে কমা কমা দি দিয়া হৈ আছে খালি কৈছে যে ইয়াৰ সমানুপাতত আছে নে আমি চেক কৰিব লাগে একদম সিম্পল আমি প্ৰথমটো লাষ্টটো লব লাগিব মাজতে আমি কোন কৰিব লাগিব একদম সিম্পল চাব এতিয়া ইয়াত কি দিয়া আছে চাব একদম সিম্পল কথাটো কেনেকুৱা আমি অলৰেডি শিকিছো আৰু অলটাক আমি ফলো কৰি গলে আমাৰ আনসাৰটো হৈ যাব এটা কি হ'ব কই চাব এতিয়া কি দিছে ইয়াত চাবচোন কৈছে যে 2668 দুই নম্বৰ a 2668 ঠিক আছে নেক্সট কি দিছে কৈছে কি যে ইহঁতকিটা সমানুপাতত আছে নে চেক কৰিব লাগে এটা চাব প্ৰান্তৰ পূৰণফল বুলি কৈছো তে ইয়াত প্ৰান্তৰ পূৰণফল বুলি ক'লে কি হ'ব প্ৰথমটো আৰু লাষ্টটো প্ৰান্তৰ মানে কি প্ৰান্তৰ মানে একদম শেষৰটো বা প্ৰান্তৰ মানে আগৰটো হ'ব ঠিক আছে এটা কি হ'ব 2 পূৰণ 8 8 দুগুণ কেন হ'ব 16 হ'ব মাধ্যৰ পূৰণফল কেন হ'ব 6 6 গুণ 37 6 পূৰণ 6 কেন হ'ব 36 মিলিল নে বাৰু এটা মিলিছে না নাই মিলা তে কি হ'ব প্ৰান্তৰ পূৰণফল নট ইকুৱেল টু মাধ্যৰ পূৰণফল এটা কি হ'ব এটাকে কি হ'ব 2,6,6,8 সমানুপাতত নাই মই ধৰক সত্যনি কৰিছো আকৌ লিখি থাকা নাই কিয়া আগৰ লিখাটোতে মিলাই দিছো তো কি হ'ব এটাকে 2,6,6,8 সমানুপাতত নাই বুজিব পাৰিছো কথাটো একদম সিম্পল কনসেপ্ট আগৰ সতে একে আছে ঠিক আছে আমি নেক্সট কোৱেশ্চন কিটা মাজলৈ আমি আগবাঢ়ো এত কি দিয়া আছে এবাৰ দিছে যে 10 20 30 আৰু 60 কি দিছে চাব 10 20 30 আৰু 60 দুই নম্বৰটো এতিয়া 10 20 30 60 এই হ'ল কেন নম্বৰ বি নম্বৰ প্ৰান্তৰ পূৰণফল কি হ'ব 10 into 60 মানে কি হৈ গ'ল 600 হয়নে নেক্সট আহি গ'ল 20 into কেন হ'ব 30 600
ঠিক আছে এটা মিলিছে না বাৰু এতিয়া মিলিছে এটা কি হ'বগৈ এটা কি লিখিব পাৰো মই এতিয়া এইকেইটা সমান ঠিক আছে এটা কি হ'বগৈ 10, 20, 30, 60 সমানুপাতত কি হ'বগৈ আছে কিয় আছে যে কাৰণ কিহৰ কাৰণে প্ৰান্তৰ পূৰণফল আৰু মাধ্যৰ পূৰণফল এটা কি হৈ আছে সমান হৈ আছে ঠিক আছে বুজিব পাৰিছো চাগে আমি তে এইটো হ'ব ইয়াৰ আনসাৰটো ঠিক আছে আমাক আসলতে এমসিকিউ সুধিব আৰু এনেকৈ আমাক দিয়া হৈ থাকিব যে এইটো এনেকৈ দিয়া হৈ থাকিলে তলৰ কোনটো সমানুপাতত আছে সুধিব আমি এনেকৈ কৰি চাম আমি টিক মাৰি দিলে হৈ গ'ল হয় নাই আৰু আপোনালোকে আমাৰ ডেসক্ৰিপচন বক্সতে চাবচোন আমি বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা কোৱেশ্চনবিলাক সলভ কৰি পেলাই এমসিকিউ খিনি বিশেষকৈ আমি সলভ কৰি দি দিছো আপোনালোকৰ সুবিধা হোৱাকৈ আপোনালোকে চাবচোন আৰু কেনেকুৱা আমাৰ কমেন্টত কমেন্ট কৰি জনাব ঠিক আছে ওকে আমি এটো হৈ গ'ল 2 নম্বৰ B2 2 নম্বৰ C2 লৈ আমি যাওঁ এতিয়া C2 কি দিয়া আছে চাব C2 কি দিছে যে এটা PQ বুলি দিছে একো নাই PQ এ দিয়ক বা যেনেকুৱা নাম্বাৰে দিয়ক আমাৰ সকলোৰে কি হৈ যাব বস্তুটো কনসেপ্টটো একে কি দিছে C2 যে P দিছে PQ দিছে P স্কয়ার Q দিছে আৰু কি দিছে গৈ Q স্কয়ার দিছে ঠিক আছে এটা আমি এটো একেটা কনসেপ্টতে যাব কি হ'ব চাব প্ৰান্তৰ পূৰণফল এটা কি হ'ব গৈ P পূৰণ Q স্কয়ার ঠিক আছে এটা কি হ'ব গৈ P Q স্কয়ার বুজিব পাইছো কথাটো নেক্সট কি হ'ব গৈ PQ ইনটু কি হ'ব গৈ P স্কয়ার Q ঠিক আছে যে এটা চাওক ইয়াত P আছে পাৱাৰ কিমান 1 ইয়াত P আছে পাৱাৰ কিমান 2 আমি কি জানিছিলো আগতে এটা সৰু আমি কনসেপ্ট পাইছিলো নহয় a to the power m into a to the power n কি আছে a to the power m plus n যেতিয়া বেস কিটা সেম থাকে তেতিয়া আমি পাৱাৰ কিটা কি কৰি আছিলো প্লাস কৰি দিছিলো সেম একেটা কি হ'ব কৰি চাচোন p আৰু p স্কয়ার কি আছে বেস সেম হৈ আছে পাৱাৰ কিটা কি হ'ব প্লাস হ'ব মানে 1 আছে আৰু 2 আছে কেন হ'ব তেনেহলে p to the power 1 plus 2 q to the power কেন হ'ব 1 plus 1 মানে কি লিখিব পাৰো p cube q স্কয়ার ঠিক আছে মিলিলে পাব এতিয়া মিলিছে না নাই মিলা যদি কি হ'ব প্ৰান্তৰ পূৰণফল মধ্য পূৰণফলৰ সৈতে সমান নহয় আৰু সমান নহলে কি হ'ব এনেকে p, pq, p স্কয়ার q, q স্কয়ার সমানুপাতত কি হ'ব নাই ঠিক আছে বুজিব পাৰিছো না কথাটো ধৰিব পাৰিছো তে এটো আছিল আমাৰ 2C নম্বৰ কোৱেশ্চনটো আনসাৰটো ঠিক আছে তে আমি এটা কি কৰিম 3 নম্বৰ কোৱেশ্চনটো মাজতে আমি আগবাঢ়িম এত 2 নম্বৰটো কি দিছে চাপ 620 430 620 দিছে আৰু আমি 430 দিয়া আছে এতিয়া একেটা কনসেপ্ট একদম সিম্পল কথাটো চাব আকৌ মই কৰিব ট্ৰাই কৰিছো 620 ডি নম্বৰটো 620 আছে 430 আছে এটা চাব এটা প্ৰান্তৰ পূৰণফল কি হ'ব 6 ইনটু হৈ গল 30 6 দিনে 18 মানে 180 হৈ গল এটা কি হ'ব 20 ইনটু হ'ব 4 মানে কি হ'ব 80 তে মিলিলে বাও হয়নে বাও নাই মিলা যে কি হ'ব নট ইকুয়াল হ'ব তে কি হ'ব এটাকে 6, 20 4, 30 সমানুপাতত নাই ঠিক আছে বাও এইটো আছে আমাৰ সমানুপাতৰ কনসেপ্ট ঠিক আছে এতিয়া আমি 1 আৰু 2 নম্বৰ কোৱেশ্চনখিনি আমি আপোনালোকে বুজিব পাৰিছে বুলি আমি আশাবাদী আৰু কেনেকুৱা পাইছে বা কমেন্ট কৰি জনাব এতিয়া আহক আমি পিছৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো 3 নম্বৰ একটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিছে চাব এই মই অলপ আগতে কৈছো এটা প্ৰত্যক্ষ বিচৰণ পৰোক্ষ বিচৰণ এই প্ৰত্যক্ষ বিচৰণৰ কনসেপ্টটো আমি ইয়াত আহিব আৰু প্ৰত্যক্ষ বিচৰণ মানে কি আছে বস্তুটো যদি এটা বস্তু বাঢ়ি যায় তে ইটো বস্তু বাঢ়ি যাব ঠিক আছে সেই বস্তুটো আমি চাওঁচোন বাৰু কি দিছে যে বৃত্তৰ কালি a ইকুৱেল টু হৈছে পাই r স্কয়াৰ এটা কালি বুলি কোৱা লগে লগে এটা চাব যদি মই যদি 1 সেন্টিমিটাৰ এটা বৃত্ত ধৰো তাৰ কাৰণে কালিটো চাব কিমান গল যদি 2 সেন্টিমিটাৰ হয় ইমান তো 3 সেন্টিমিটাৰ হয় ইমান তো সব ৰেডিয়াস বাঢ়ি যোৱাৰ লগে লগে তাৰ কালিটো কি হৈছে বাঢ়ি বস্তুটো গৈ আছে ৰেডিয়াস বাঢ়িছে দ্যাট মিন্স কালি বাঢ়িছে এই এটা বাঢ়ি গৈছে হয়নে এতিয়া চাব ইয়াৰ কৈছে যে বৃত্তৰ কালি a ইকুৱেল টু হৈছে পাই r স্কয়াৰ এতিয়া কি হ'ব যদি a বাঢ়ে তেন্তে r কি হ'ব এতিয়া কালিটো বাঢ়িছে দ্যাট মিন্স কোন বাঢ়িব লাগিব a বাঢ়িব লাগিব হয়নে তে কি হ'ব a বাঢ়িব ঠিক আছে এটা চাওকচোন r কমিছে যদি r টো কমি আহে বা সব 10 ৰ পৰা কমি 1 2 লৈ আহিছে মানে কি 10 থাকোতে যেটো কালি হৈছিল 9 হওঁতে আকন কমিছে 8 হওঁতে আৰু অলপ কমিছে ইউ কমিছে
সিও কমিছে তেনে চা যদি r কমে তেন্তে a কি হবগৈ a কমিব ঠিক আছে a কি হবগৈ কমিব ঠিক আছে তো এটো আছিল আমাৰ 3 নম্বৰ 1 নম্বৰ যেটো কোৱেশ্চন এই কোৱেশ্চনটো আনসাৰ আমি এটা 3 নম্বৰ 2 নম্বৰ যেটো কোৱেশ্চন আছে তাৰ মাজলে আমি আগব আমি 3 নম্বৰ 2 নম্বৰ যেটো কোৱেশ্চন আছে আমি তাৰ মাজলে আমি আগবাঢ়িছো এই কি হ'ব এখন চাৰ্ট দিছে ঠিক আছে চাৰ্টখন কি লিখা আছে t 1 2 3 4 5 6 এনেকে ডট ডট বুলি দিছে আমাৰ এইকেইটা বক্স খালি হৈ আছে এটা কৈছে আমাক সব 4 d টো কি দিছে 4 8 12 16 20 এনেকে আপ টু আমাৰ গৈ আছে এটা চাবচোন কথাটো এই 1 2 3 4 5 6 যে ই বাহি গৈছে হয়নে টি বাহি গৈছে টি যেটা বাহি গৈছে ডি ডিসটেন্সটো বাহি বস্তুটো গৈ আছে এটা চাও মই কৈছিলো যে এটা যেতিয়া বাহি গৈছে এটা যেতিয়া ইটো বাহি গৈছে এটা বাহিছে ইটো বাহিছে মানে কি হ'ব এটো প্ৰত্যক্ষ বিচৰণ হ'ব আৰু যদি বোলে ই বাহিছে ই কমিছে এই কি হ'ব পৰোক্ষ বিচৰণ হ'ব এটা চাও প্ৰথম বস্তু কি আছে টি আৰু ডি এ দেশ ভাবে বিচৰণ কৰে খুলিছে এটা কি হ'ব এটো প্ৰত্যক্ষ ভাবে বিচৰণ কৰে এটো হ'ব কিমান হ'ব প্ৰত্যক্ষ ঠিক হ'ব প্ৰত্যক্ষ ভাবে বিচৰণ কৰে এটা চাব কথাটো কেনেকৈ নেক্সট কৈছে কি t ইকুয়াল টু যদি 6 হয় তে d কেন হ'ব কৰিছে এটা চাব 1 2 3 4 5 6 কে আহিলে তে নেক্সট টু কেন হ'ব এতিয়া নেক্সট টু 7 হ'ব কাৰণ সিস্টেমটো সাকচন এক কে বাহি গৈ আছে না নাই 7 হ'ব এটো কেন হ'ব এটো মই ৰাউন্ড কৰি দিছো এটো কেন হ'ব 8 হ'ব এটো কেন হ'ব 9 হ'ব এ প্ৰত্যেকটো সাকচন আপুনি 4 2 গুণ 8 হয়নে 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 তে 4 6 6 গুণ কেন হ'ব 24 এটা মই কেন হ'ব আনসাৰটো 24 মানে ইয়াত কেন হ'ব d t যদি 6 ত d কেন হ'ব 24 বুজিবা পাইছে বস্তুটো হয়নে কথাটো নেক্সট কৈছে d যদি 28 হয় t কেন হ'ব অলৰেডি আমাৰ ওলাই গ'ল কেমন হলে 7 তেৰ আনসাৰ কেন হ'ব 7 ঠিক আছে নেক্সট d যদি 36 হলে t কেন হ'ব কৰিছে d 36 হতে e কেন হ'ব 39 হ'ব 9 হ'ব কাৰণ আমাৰ ওলাইছে নহয় 1 2 3 4 5 আমি লৈ গৈ আছো হয়নে কথাটো এতিয়া চাবতে এইখিনি জায়গাত আমাক নাই দিয়া আমাক কোৱেশ্চনত সুধাও নাই তথাপিও যদি আমি কৰিবলগীয়া হ'ল হেতেন আমি কি কৰিলো হেতেন চাব 7 8 হয়নে 9 হৈছে এই 28 মানে 7 4 গুণ 28 নেক্সট কি হ'ব 8 4 গুণ কিমান হ'ব 32 মানে কি কেন হ'ব আমাৰ আনসাৰটো 32 হ'ব আৰু 36 হৈছে তে এইটোই আছে আমাৰ আনসাৰটো ঠিক আছে তে এটুকে আসলে আসল কি হয় আমাৰ এমসিকিউ খুদি থাকে যেনেকৈ আমাক বক্স বনাই দি দিলে যে নেক্সট টু আমাৰ আনসাৰটো কি হ'ব সেইটো খুদে ঠিক আছে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো ঠিক আছে 4 নম্বৰ কোৱেশ্চন কি দিছে চাব p proportion to q মানে p কি হৈ আছে proportion মানে প্ৰত্যক্ষ বিচৰণ এটো কি কয় বিচৰণৰ চিন p প্ৰত্যক্ষ বিচৰণ q গৈছে মানে p যদি বাঢ়ি যায় q বাঢ়ি যাব এটা চাব p ভ্যালুটো যদি 6 হৈছে q ভ্যালু কেন হৈছে 30 হৈছে এটা চাবতে কথাটা কৈছো p যদি 6 হয় q কেন হৈছে 30 হৈছে তে p যদি 1 হয় তে q কেন হ'ব 5 হ'ব ই কমিলে তো ইও কমিব ন কাৰণ 6 আছে 30 হৈছে এক হলে কেন হ'ব 6 দি হৰণ হ'ব না নহয় হ'ব যদি আমি হৰণ কৰি চাও কি হ'ব 30/6 কেন হ'ব 5 তে এক হলে কেন হ'ব 5 হৈছে এতিয়া মোক কি খুদিছে যে p = 2 হলে কেন হ'ব খুদিছে হয়নে তে p = 2 তে q = কেন হ'ব এটা চাওক p 1 হওঁতে q হৈছে 5 p 2 হওঁতে q হ'ব কিমান পূৰণ হৈ যাব হয়নে কেন পূৰণ হৈ যাব 5 পূৰণ 2 মানে কেন হ'ব 10 ঠিক আছে এতিয়া আমি যদি আমাৰ কোৱেশ্চনৰ যদি আমি যে অপচন চাও এটা আমাৰ কি হ'ব অপচনটো অপচন নাম্বাৰ c টো আমাৰ কি হ'ব শুদ্ধ হ'ব ঠিক আছে তে আমি 5 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো ঠিক আছে এটো এমসিকিউত বেছিকৈ সোধা দেখা পাও বা কেতিয়াবা আমাক উল্লেখ কৰি যেতিয়া বেলেগ এটা দি দিয়ে নাম্বাৰ বেলেগ নাম্বাৰ দিলে একো অসুবিধা নাই কি আমি এটো মতে কৰি ললে আমি আনসাৰটো গম পাই যাম ঠিক আছে আৰু এটো ম্যাক্সিমাম কিন্তু আমি আহা দেখা পাও ঠিক আছে আৰু r1 ৰ লাস্ট কোৱেশ্চন 5 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো আমাৰ 5 নম্বৰ কোৱেশ্চন আমাক কি দি আছে চাব কৈছে কি যে এটা বক্স দিয়া হৈ আছে আৰু বক্সৰ এই খালি ঠাই নাম্বাৰটো আমাক উলিয়াব দিছে এটা চাব আমি ইতিমধ্যে যিমানখিনি ম্যাথছ কৰিছিলো আমি কি পাইছিলো আমি প্ৰত্যক্ষ বিচৰণ পাইছিলো আৰু এটো সাকচন আপোনাৰ এটো কি হ'ব আপোনালোকে নিজে গম পাব পাৰিব x টো বাঢ়িছে হয়নে 1 ৰ পিছত 2 হৈছে 2 ৰ পিছত 4 হৈছে 8 হৈছে হয়নে বাঢ়ি গৈছে এটো সাকচন 32 হৈছে কমিছে 16 হৈ গ'ল কমিছে 8 হৈ গ'ল আকৌ কমিব তে ই বাঢ়ি গৈছে ই কমি গৈছে নে নাই
তো ই কি হ'বগৈ তেনেহলে ই হৈ যাব কোনটো আপোনাৰ পৰোক্ষ বিচৰণ আগতে আমি কি পাইছিলো প্ৰত্যক্ষ বিচৰণ পাই আছিলো কাৰণ এটা বাঢ়িলে ইটো বাঢ়িছে এটোত কি হৈছে ই যেতিয়া বাঢ়িছে x মানটো ই কি হৈছে গৈ বস্তুটো কমিছে কিমান কমিছে চাওকচোন ই দুগুণ বাঢ়িছে ই আধা কমিছে ই দুগুণ বাঢ়িছে ই আধা কমিছে ই দুগুণ বাঢ়িছে ই কি হ'বগৈ আধা কমিব তেতিয়া 8 ৰ আধা কি হ'ব 4 তে আমাৰ অপচনটো কি হ'বগৈ অপচনটো 4 তে অপচন নম্বৰ কি হ'বগৈ সি টো শুদ্ধ হ'ব ঠিক আছে এতিয়া আমি এই অনুশীলনীটো অনুশীলনী R1 ৰ যেটো উদাহৰণ আছে সেই উদাহৰণৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়ো যেটো উদাহৰণ আছে সেই উদাহৰণটোলৈ আমি আগবাঢ়িছো এত কি দিছে চাব 5 জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে যে কিমানজন মানুহে কামটো এদিনত কৰিব পাৰিব আৰু এটো প্ৰত্যেকৰ নিয়মটো অলপ বেলেগ বেলেগ হ'ব পাৰে আমাৰ কিতাপতো ধৰক এটা বক্স বনাই কৰি থোৱা হৈছে সেই নিয়মটো ইজি但আমি আগতে কৰি আহিছিল এটা ঐকিক নিয়ম বুলি ইউনিটাৰী মেথড তাক আমি ইউনিটাৰী মেথড বুলি কওঁ তে ক্লাস 8 ত কৰি আহা সেই নিয়মটো আমি ফলো কৰি চাওঁচোন আৰু আমি এই বক্স বনোৱাতকৈ আমি হেতু কৰি চালে আপোনালোকৰ ইজি হ'ব বুলি মই ভাবিছো সো চাওঁচোন বাৰু এতিয়া চাব যেটো বস্তু উলিয়াবলৈ দিয়ে তাক আমি কি লিখিম সদায় আমাৰ বাও হতে লিখিম এতিয়া চাব আমি কি হ'বগৈ 20 দিনত কৰিব পৰা মানুহ কিমানজন 5 জন ঠিক আছে 20 দিনত যদি 5 জনে কৰিব পাৰিছে তাহলে এদিনত কেন কৰিব খুজিছে এটা চাওকচোন এটা বস্তু আমি পাইছিলো যেতিয়া যিকোনো এটা কাম যদি ই কমি যায় ই বাঢ়ি যায় বা আমি যদি কমি গলে ই যদি কমি যায় তাহলে আমি কিছলা সদায় কমিলে আমি সদায় হৰণ কৰো আৰু যদি বাঢ়ি যায় আমি সদায় কি কৰো পূৰণ কৰো চাওক 20 দিনত কামটো 5 জনে কৰে এদিনত কেনে কৰিব তে এটা কাম যদি আমি এদিনত সম্পূৰ্ণ কৰিব লগা মানুহ বেছিকে লাগিব নালাগে লাগিব আৰু মানুহ যেতিয়া বেছিকে লাগিব আমি সদায় কি কৰিম পূৰণ কৰিব লাগিব আৰু যেতিয়া বস্তুটো কমি যাব তে আমি কি হৰণ কৰো তে চাওকচোন 20 দিনত কামটো কৰে 5 জন মানুহে তে এদিনত কেনে কৰিব মানুহ বেছিকে লাগিব কি কৰিব লাগিব পূৰণ তে চাগে কি কৰিব লাগিব এতিয়া মই 5 ইনটু কি হ'বগৈ 20 তে কেন হ'বগৈ 100 জন তে আমাৰ আনসাৰটো কি হৈ গ'লগৈ 100 জন আমাৰ হৈ গ'ল ঠিক আছে আমি চাগে বুজিব পাৰিছো আৰু যদি আমি প্ৰত্যক্ষ বিচৰণ কৰিব লগা হয় যে আমি যদি বক্স বনাই কৰিব লগা হয় ইটো মেথডটো মই আপোনালোকক দেখাব ট্ৰাই কৰিছো ইটো চাব আমি এটা বক্স বনাই ললো বক্স বনাই ললে কি হ'বগৈ চাব ইয়াত আমি কি লিখিম ইয়া লিখিম আমি দিন ইয়া লিখিলো মই দিন বুলি কাৰণ কিমান দিন সম্পূৰ্ণ হ'ম ইয়া লিখিম মই মানুহ ঠিক আছে এতিয়া চাব দিন কিমান আছিল দিন আছিল 20 দিন মানুহ কিমান আছিল 5 জন হয়নে তে দিন কিমান দিন হৈ গ'ল এক দিন তে মানুহ কিমান জন আমি নাজানো ধৰি ললো মই এটো x ঠিক আছে এটো মই x বুলি মই ধৰি ললো ঠিক আছে এতিয়া চাব যেতিয়া মই এটা অংকটো কৰিব লগা হয় যে ই যেতিয়া দিনটো কমি গৈছে তে ইয়াৰ কি হ'ব বাঢ়ি যাব আৰু প্ৰত্যক্ষ বিচৰণ হ'ব প্ৰত্যক্ষ বিচৰণ সদায় কি হয় জানানে a লাইনটো পূৰণ ইকুৱেল টু a লাইনটো পূৰণ মানে কি হ'বগৈ তেতিয়া 20 into 5 equal can have 1 into x ne can have 100 equal to can have x therefore x equal to can have 100 ঠিক আছে তে এতিয়া এই x equal to 100 মানে কি মানুহৰ সংখ্যা কেনে লাগিব আমাৰ 100 এটো নিয়মে আমি কৰিব পাৰো তো এটোই আসলে আমাৰ এই R1 যেটো পুনৰালোচনা অনুশীলনী আছে তাৰ সলিউশন খিনি আৰু যিমান পাৰো আপোনালোকৰ সুবিধা হক আমি কৰিবলৈ চেষ্টা কৰিলো আপোনালোকে নিশ্চয় ভালে পালে আৰু কেনেকুৱা ধৰণৰ ভিডিও আপোনালোকে বিচাৰে বা কেনেকুৱা ধৰণৰ আখোৱা যদি আমাৰ কিবা থাকি যায় আপোনালোকে আমাক কমেন্টত কমেন্ট কৰি জনাব বা কিবা ডাউট থাকিলে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব আমাৰ নম্বৰটো আমি আপোনালোকক অলৰেডি দিছো তথাপি আকৌ এবাৰ কৈ দিছো 9706280736 আপোনালোকে আমাক যোগাযোগ কৰিব পাৰিব আমাৰ WhatsApp চেনেল আছে আৰু WhatsApp চেনেলৰ আমাৰ লিংকটো আমাৰ ডেসক্ৰিপচনত আমি দি দিছো আপোনালোকে চাই লব পাৰিব আৰু তাত আমি বিভিন্ন ধৰণৰ কোৱেশ্চন হক বা MCQ ৰিলেটেড কিবা বস্তুৱে হক আমি আপোনালোকৰ সুবিধা হক আমি প্ৰভাইড কৰিম আপোনালোকে আমাৰ WhatsApp চেনেলৰ লিংকত গৈ আমাক ফলো কৰিব চেনেলত আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো পঢ়া শুনাত লাগি যোৱা আৰু সকলোৱে উন্নতি জখলা বগাব ট্ৰাই কৰা ধন্যবাদ